নমস্কাৰ বন্ধুসকল, মই বাবুল আলী হাজৰিকা সকলোকে বহু দিনৰ মূৰত এটা নতুন ফেচবুক লাইভলৈ স্বাগতম জনাইছোঁ। আৰু আজি ফেচবুক লাইভৰ বিষয়বস্তুটোৱে মই উত্থাপন কৰিবলৈ এইটো কথাই ওলাইছোঁ যে আজি ইতিমধ্যে কিছু সময় পূৰ্বে আমি সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াত গম পাইছোঁ যে আপোনাৰ গোৱালপাৰাত য'ত আপোনাৰ যি স্থানত উচ্ছেদ হৈছিলে সেই উচ্ছেদ স্থানত আজি উচ্ছেদ হোৱাৰ 5 দিন পাছত, অৰ্থাৎ উচ্ছেদ হোৱাৰ কিছুদিন হ'ল, তাৰ পাছত ঘৰিয়ালৰ চকুপানী দেখাবৰ কাৰণে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন গৈছিলে আৰু যি ৰকিবুল হুছেইনে তাত কিবা ৰাইজক বিলাব গৈছিলে আৰু যাৰ ফলত ৰাইজক ঘৰিয়ালৰ চকুপানী আৰু মাত্ৰ কিবা এটি বিলাব গৈ পেলাই ৰাইজৰ পৰা পহু খেদা খালে। আমি সকলোৱে এই কথাটো অনুধাৱন শুনাই গৈছে, ক্ষমা কৰিব। আমি প্ৰত্যেকে এটা কথা অনুধাৱন কৰাৰ খন বা ক্ষমতা মানুহৰ যে চিৰস্থায়ী নহয় সেই কথাটো কিন্তু বাৰম্বাৰ প্ৰমাণ কৰে। কাৰণ ৰকিবুল হুছেইনহঁতে এটা কথা মনত ভাবিছিলে, যি সময়ত অসমৰ প্ৰতাপী মন্ত্ৰী হৈ আছিলে, যি সময়ত অসমত ৰকিবুল হুছেইন ভবাৰ দৰে বা তেওঁ আৰু তেওঁ বন্ধুবৰ্গৰে ভবাৰ দৰে অসমৰ মুখ্যমন্ত্ৰী সিদ্ধান্ত লৈছিলে, সেই সময়ত কিন্তু এই নিপীড়িত নিষ্পৃষিত জনগণক অৰ্থাৎ বিশেষকৈ এই জনগোষ্ঠীটোক সদায় লাঞ্ছিত বঞ্চিত কৰি আহিছিলে। আৰু তেওঁ ভাবিছিলে যে তেওঁলোকৰ যি চতুৰ ৰাজনীতি, তেওঁলোকৰ যি প্ৰবঞ্চনামূলক ৰাজনীতি, এই ৰাজনীতি যে অনন্তকালীন চলিব সেই কথাটো কিন্তু ভাবিছিলে। আৰু সেই কথাটো যে লাহে লাহে ভুল প্ৰমাণিত হৈ আহিছে তাৰ জ্বলন্ত উদাহৰণ বিগত এইবাৰ উপনিৰ্বাচনত তেওঁৰ পুত্ৰই প্ৰমাণ পালে। আৰু তাৰ পাছতে এই লাহে লাহে আজি তেওঁ গৈ পেলাই গোৱালপাৰাত উচ্ছেদিতৰ কাষলৈ যাওঁতে পহু খেদা খালে। আমাৰ কথা স্পষ্ট যে ৰকিবুল হুছেইনহঁতৰ সদায় মন্তব্যবিলাক চাব কেৱল ৰাজনৈতিক মুনাফা আদায় কৰাই মন্তব্য, কেতিয়াও কাৰ্যক্ষেত্ৰত একো মন্তব্য কিন্তু ৰকিবুল হুছেইনহঁতে কৰা দেখা নাযায়। কাৰণ কামেৰে নহয়, এইটো কাৰণে কামেৰে নহয় কথাৰে পৰিচয় যে আজি কিছুদিন আগত তেওঁ নিৰ্বাচনত তেওঁ ডিঙিৰ শিৰ ফুলাই চিঞৰিছিলে যে আপোনালোকক কোনো একো কৰিব নোৱাৰে, মই ৰকিবুল হুছেইন জিন্দা থকালৈকে চুচৰি যাম, কিন্তু আপোনালোকক কোনো ক্ষমা কৰিব, নেটৱৰ্কটোৱে অকণমান অসুবিধা দিছে। কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ কথা পতা কৰি পেলাই যাতে মানুহখিনিক সোনকালে উচ্ছেদ কৰিব লাগে, কিবা কৰিব লাগে, তেনেকুৱা ধৰণৰ কাম কৰাত যাতে এটা পক্ষত উচ্চতনি দিয়াৰ নিচিনা কথাবিলাক পৰিলক্ষিত হৈছে। আৰু যাৰ কাৰণে যে যাৰ ভুক্তভোগী যে তেওঁলোক এদিন হ'ব তাৰ প্ৰমাণ নিজে নিজে লাহে পাবলৈ আৰম্ভ কৰিছে। আৰু এই যি আজি উচ্ছেদ হৈ আছে অসমত, এই যি উচ্ছেদ হৈ আছে এটা বিশেষ জনগোষ্ঠীৰ ওপৰত টাৰ্গেট কৰি পেলাই, কিন্তু তাৰ মূল নায়ক হৈছে ৰকিবুল হুছেইন আৰু লগতে কংগ্ৰেছৰ যিসকল বিধায়ক আছে, সেই সময়ত যিসকল বিধায়ক বা মন্ত্ৰী আছিলে সেইসকল কিন্তু সমান দায়ী। আজি নগাঁৱত মিয়াই ভোট দি পেলাই প্ৰদ্যুৎ বৰদলৈক সাংসদ বনায়, কিন্তু সেই মিয়াৰ দুদৰ্শা সময়ত সেই মিয়াক যেতিয়া ঘৰ মাটি বাৰী উচ্ছেদ কৰে, অৰ্থাৎ অমানৱীয়ভাৱে উচ্ছেদ কৰে, সেই মিয়াক যেতিয়া কোনো সংবিধানৰ নীতি নিয়মৰ বাহিৰত যেতিয়া উচ্চতম ন্যায়ালয়ৰ কোনো নিৰ্দেশনাক নামানি পেলাই যেতিয়া অমানৱীয়ভাৱে উচ্ছেদ কৰে, তেতিয়া কিন্তু সেই মিয়াই বনোৱা সাংসদ কিন্তু এই প্ৰদ্যুৎ বৰদলৈ কোনোদিন সাংসদৰ সন্মুখত থিয় হৈ পেলাই প্ৰতিবাদ কৰিবলৈ সক্ষম নহ'ল। কিন্তু সেই কথাবিলাক আমি অনুধাৱন কৰাৰ প্ৰয়োজন। এই ৰকিবুল হুছেইনে কৈছিলে আপোনালোকক কোনো একো কৰিব নাই, আপোনালোকক কোনোবাই কিবা কৰিব আহিলে বুলডজাৰৰ সন্মুখত ৰকিবুল হুছেইন চুচৰি থিয় হ'ব, যদি মাৰি পেলাই বেলেগ কথা, নেমাৰিলে চুচৰি হ'লেও থিয় হ'ব। সেই ৰকিবুল হুছেইনে কিন্তু উচ্ছেদ কৰাৰ 5 দিন পাছতহে উচ্ছেদিতসকলৰ ওচৰত যায়। তাৰমানে তাৰ পৰা এটা কথা লাহে লাহে কিন্তু এই ৰকিবুল হুছেইনহঁতে ভাবিছিলে যে যিসকল উচ্ছেদিত জনগণ বা তেওঁলোকে যিবিলাক সমষ্টিক প্ৰতিনিধিত্ব কৰে, এই সমষ্টিৰ মানুহবিলাক যে একদম অকৰা অজলা, তেওঁলোকে চিৰদিন সদায় যে তেওঁলোকক ভোট দি থাকিব, এনেকুৱা ধৰণৰ এটা ভুল ধাৰণা লৈ আছিলে। কিন্তু সেই ধাৰণাটো যে লাহে লাহে যে মানুহে যে এই যিসকলক তেওঁ বুৰ্বক বুলি ভাবিছিলে, যিসকলক অশিক্ষিত বুলি ভাবিছিলে, যিসকলক তেওঁ মূৰ্খ বুলি ভাবিছিলে, সেইসকলৰ যে জ্ঞানত যে লাহে লাহে জ্ঞান আহিলে আৰু তেওঁলোকে যে অনুধাৱন কৰিব পাৰিলে যে ৰকিবুল হুছেইনে আমাৰ কাৰণে আটাইতকৈ ক্ষতিকাৰক আৰু ৰকিবুল হুছেইনে যে আমাৰ জাতিৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু, সেই কথাটো কিন্তু লাহে লাহে প্ৰমাণ হ'ব ধৰিলে। এটা কথা স্পষ্ট যে এতিয়া যদি অনাগত লোকসভা নিৰ্বাচন হয় আৰু ধুবুৰী সমষ্টিত যদি ৰকিবুল হুছেইনে নিৰ্বাচন খেলে, কিন্তু যি ধৰণে ভাৰতবৰ্ষৰ ভিতৰত ইতিহাস সৃষ্টি কৰি পেলাই জিকিছিলে, ভাৰতবৰ্ষৰ ভিতৰত ইতিহাস সৃষ্টি কৰি পেলাই আটাইতকৈ কম ভোটত কিন্তু হাৰিব, মানে আটাইতকৈ বৃহৎ ব্যৱধানত হাৰিব, তাৰমানে আটাইতকৈ কম ভোট পোৱা ইতিহাস সৃষ্টি কৰিব ৰকিবুল হুছেইনে। কিন্তু সেই কথাটো মনত ৰাখিব।
এটা কথা মনত ৰাখিবা ৰকিবুল হুছেইন, তোমালোকে যি মানুহক অন্যায় কৰিছিলা, তোমালোকে শাসনত থাকোঁতে সকলো কথা পাহৰি গৈছিলা। তোমালোকে শাসনত থাকোঁতে সেই সময়ত যদি এই মানুহবিলাকৰ যদি মাটিৰ পট্টা ঠিক কৰি থৈ গ'লা হয়, সেই সময়তে যদি এইবিলাক উচ্ছেদ কৰিব পৰা আইনবিলাক আনি থৈ নগ'লা হয়, সেই সময়তে যি সেই ডিটেনশ্যন কেম্পবিলাক অনাৰ তোমালোকে অনুমতি প্ৰদান কৰি থৈ নগ'লা হয়, কেৱল নিজৰ মন্ত্ৰিত্ব লাভৰ লালসাত যে তোমালোকে যে গোটেই জনগোষ্ঠীটোক শেষ কৰি দিছিলা, জনগোষ্ঠীটোৰ কথা অকণো যে চিন্তা কৰা নাছিলা, তাৰ প্ৰতিফলন প্ৰতিটো মুহূৰ্ততে তোমালোকে পাবা। কিন্তু সেই কথাটো কিন্তু নিশ্চিত আৰু মনত ৰাখি লোৱা। অনাগত দিনত এয়া কি, অনাগত দিনত তোমাৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰত যে তোমাৰ এটা বিন্দু মাত্ৰ যে অস্তিত্ব নাথাকিব, সেই কথাটো কিন্তু লাহে লাহে এই জনগণে কিন্তু তোমালোকক প্ৰমাণ কৰি দিব। আৰু ৰকিবুল হুছেইনে যেতিয়া অসমত AIDF দলৰ জন্ম হৈছিলে, সেই সময়ত ৰকিবুল হুছেইনে কিছুমান দল সংগঠনক বুজাই পেলাই কৈছিলে যে AIDF আহি গ'ল, এতিয়া অসমৰ সংখ্যালঘু জনগণে বিকল্প ৰাজনৈতিক দল এটা পাই গ'ল, যাৰ কাৰণে আমাৰ হয়তো কিছু চিট কমিব পাৰে। তোমালোকে তেওঁলোকক AIDF দলটোক যিকোনো বদনাম দি পেলাই যেনে তেনে ৰাইজৰ মাজৰ পৰা আঁতৰাই দিয়া, আৰু নহ'লে কিন্তু আমি তোমালোকৰ দুৱাৰ দলিত যাব লাগিব। ৰকিবুল হুছেইনে কাৰোবাৰ আগত দুখ প্ৰকাশ কৰিছিলে যে সংখ্যালঘুসকলক, আমাৰ মুছলমান যিখিনি চিট আছে, যিখিনি ধৰক এছেম্বলিত বিধানসভাৰ চিট আছে, সেই মানুহখিনিক কিবা দি নিদিওঁ, সেইসকলে আমাক কংগ্ৰেছকে ভোট দিয়াৰ কাৰণ বিকল্প ৰাজনৈতিক দল নাছিলে। কিন্তু AIDF অহাৰ পৰা সেইটো হোৱা নাই, কিছু চিট আমাৰ পৰা আঁতৰি গৈছে, আৰু এই দলটোক আঁতৰাব লাগে, অন্যথা কিন্তু আমি আমাৰ মুছলমান মানুহখিনি পদূলিত গৈ ভোট বিচাৰিব লাগিব। আৰু তেওঁলোকে সেইখিনি চেষ্টা চলাইছিলে আৰু সেইখিনি দুখ প্ৰকাশ কৰিছিলে AIDF দলটো অহাৰ লগে লগে। কিন্তু ধুবুৰীৰ মানুহক কাৰোবাক ব্যৱহাৰ কৰি পেলাই বুৰ্বক বনাই পেলাই তেওঁ এবাৰ MP হ'ল। কিন্তু আজিৰ দিনত মই কিছুদিন আগত ধুবুৰী গৈছিলোঁ, ধুবুৰীত তেতিয়া কেইজনমান শিক্ষিত যুৱকে মোক আহি কৈছিলে, দাদা আমি যদি জীৱনত আটাইতকৈ ডাঙৰ ভুল কৰিছিলোঁ, সেইটোৱে হৈছিলে বদৰুদ্দিন আজমলক আঁতৰাই পেলাই ৰকিবুলৰ নিচিনা এটা কলুষিত ব্যক্তিক, ৰকিবুলৰ নিচিনা এটা নিজেই শাসনত থকা অৱস্থাত সমগ্ৰ জাতিটোক বিক্ৰী কৰা এজন ব্যক্তিক আমি শাসনত আনি পেলাই আটাইতকৈ ডাঙৰ ভুল কৰিছিলোঁ। আৰু এজন ব্যক্তি যিজনে সাংসদ পুঁজিতকৈ 1000 গুণ বেছি টকা আনি পেলাই আমাৰ ধুবুৰী সমষ্টিটোত লগাইছিলে, সেইজন ব্যক্তিত আমি আৱেগিকভাৱে সেইজন ব্যক্তিক আমি সমষ্টিটোৰ পৰা বিদায় দিছিলোঁ। কিন্তু এনেকুৱা মন গৈছে যে কেতিয়া লোকসভা নিৰ্বাচন অনাগত দিনত আহিব, আকৌ আমি বদৰুদ্দিন আজমলক MP বনাব পাৰিম, তেনেকুৱা ধৰণৰ কথাও কৈছিলে। আৰু এটা কথা নিশ্চিত যে AIDF দলটো থাকোঁতে বা থকা পৰ্যন্তহে কিন্তু সংখ্যালঘুৰ পদূলিত কংগ্ৰেছ যাবলৈ বাধ্য হৈছিলে, বা সংখ্যালঘুক কিবা এটা সূতা কম্বল দিবলৈ হ'লেও বাধ্যত পৰিছিলে, সেই কথাটো কিন্তু নিশ্চিত। আৰু যদি AIDF দলটো নাথাকিল হয়, তেতিয়াহ'লে সংখ্যালঘুৰ পদূলিত বা সংখ্যালঘুৰ ভোট বিচাৰি নগ'ল হয়। এইটো কাৰণেই যে এসময়ত মোক আমাৰ বৰ্তমানৰ যিজন কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এজন সতীৰ্থই মোক কৈছিলে যে এবাৰ মই তেওঁক কৈছিলোঁ যে আপোনালোকক বেছি ভোট, যেতিয়া তেওঁ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলে, তেতিয়া কৈছিল যে আপোনালোকক বেছি ভোট কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত এই চামগুৰি, ৰূপহী এইবিলাক জেগাত দিয়ে, কিন্তু আপোনালোকে সেইবিলাক জেগাতহে বেছি কাম কৰিব লাগিছিলে, আপোনালোকে কিন্তু এইফালেহে বেছি কাম কৰে। তেতিয়া তেওঁ মোক কৈছিলে যে ৰূপহীত, চামগুৰিত আমি কিবা দিওঁ নিদিওঁ, তেওঁলোকে আমাকেই ভোট দিব। যিসকলে আমাক ভোট দিয়া নাই, যিসকলৰ ভোটটো কোনো নিৰ্দিষ্ট এটা দলৰ হৈ নাথাকে, কেতিয়াবা সিফাল কেতিয়াবা সিফাল, সেইসকলকে আমি কিবা দিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে প্ৰত্যেক ৰাইজে বুজি পোৱাৰ প্ৰয়োজন। আৰু এই ৰকিবুল হুছেইনহঁতৰ যি ক্ষমতাৰ লোভ, সেই ক্ষমতাৰ লোভত গৈ পেলাই যে জাতি জনগোষ্ঠীৰ অস্তিত্বৰ কথা, জাতি জনগোষ্ঠীৰ যিখিনি ধৰক প্ৰাপ্য দিয়াৰ কথা যে পাহৰি গৈছিলে, তাৰ প্ৰতিফলন এটা এটাকৈ পাইছে। তেওঁ পুত্ৰ নিৰ্বাচনত হাৰিলে, আৰু এতিয়া তেওঁ ক'ৰবাত পহুখেদা পাইছে। আৰু অনাগত দিনত অহা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন গাদীচ্যুত হ'ব। আৰু নেক্সট যিটো এছেম্বলি ইলেকশ্যন 2026ত আহি আছে, চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ অস্তিত্ব নাইকিয়া হ'ব। তেওঁ পুত্ৰই খেলক, তেওঁ খেলক, তেওঁৰ পত্নীয়ে খেলক, যোনেই খেলক, তেওঁলোক যে তাত হাৰিব, সেই কথাটো কিন্তু নিশ্চিত। আৰু সংখ্যালঘু জনগণেও বুজা উচিত, যাতে তেওঁলোকে বুজি পাই উঠক যে প্ৰত্যেকটো ৰাজনৈতিক দলে যে এটা কথা মনত, সংখ্যালঘু জনগণে বুজাই দিয়ক যে প্ৰত্যেকটো ৰাজনৈতিক দলে মনত এই কথাটো ভাবি ল'ব নোৱাৰিব যে আমি সংখ্যালঘু জনগণক কিবা দিওঁ নিদিওঁ, তেওঁলোকে কেৱল আমাকে যে ভোট দিব, সেই কথাটো যাতে কোনো ৰাজনৈতিক দলে মনত দৃঢ়ভাৱে ল'ব নোৱাৰা, এই অৱস্থাটো অসমৰ সংখ্যালঘু জনগণে প্ৰমাণ কৰি দিয়ক। আমি যে কাৰো পকেট ভোট নহওঁ। আগত কংগ্ৰেছীসকলে চিঞৰি কৈ থাকে আলি আৰু কুলি আমাৰ পকেট ভোট, কিন্তু আজিৰ দিনত দেখা গৈছে কুলি আঁতৰি গ'ল, এতিয়াও তেওঁলোকে চিঞৰি কৈ আছে আলি আমাৰ পকেট ভোট। আৰু সেই বস্তুটো আলি আমাৰ পকেট ভোট নহয়।
হেল্ল' ফোন অহাৰ কাৰণে কাট খাই গৈছিলে যে সেই কথাটো তেওঁলোকে অনুভৱ কৰিব পৰা ব্যৱস্থা এটা কৰি দিয়ক প্ৰত্যেকজন জনগণ এই ক্ষেত্ৰত কিন্তু সজাগ হওক